এজন কাঠমিস্ত্ৰীৰ পত্নী ৰাতিটোতে হ'ল আৰবপতি। সকল আপোনালোকে চাই আছে ভুৱন বৰা ইউটিউব চেনেল। সাৱধান হওক, এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰাইম হ'ব ধৰিছে। আপোনাৰ অলপমান টকা 10-20 হাজাৰ টকা থকা মানুহকো আজিকালি টাৰ্গেট কৰি লৈছে। এনেকুৱা ধৰণৰ কিছু অদ্ভুত ধৰণৰ কথা হৈ পৰিছে। অদ্ভুত আপোনাক কি ক'ম, আপোনাৰ বেংক একাউণ্টত আপুনি চেক কৰিবলৈ গৈছে, গৈ দেখিছে মানে আপোনাৰ বহুত কোটি টকা আপোনাৰ একাউণ্টত জমা হৈ আছে। আপুনি এতিয়া যেতিয়া আপুনি গম পাব আপোনাৰ বহুত কোটি টকা আপোনাৰ একাউণ্টত জমা হৈছে, তেতিয়া আপুনি এনেও হয়তো ভয় খাব, হয় নহয় কওকচোন? সকলোৱে ভয় খাব। কিন্তু যেতিয়া সেইখিনি দেখা পোৱাৰ পিছত তেওঁ কৰিলে কি, যেতিয়া বেলেঞ্চখিনি দেখিলে তেতিয়া তেওঁ বেংকলৈ গ'ল আকৌ এবাৰ চেক কৰিবলৈ। কথাটো কি, বেংকত গৈ চেক কৰি দেখে সেই যিখিনি কোটি টকা জমা হৈছিল সেয়াও নাই, আৰু তেওঁৰ যি 20 হাজাৰ টকা আছিল সেয়াও নাই। কি অদ্ভুত! আহকচোন ক'ত কি ঘটিছিল আপোনালোকক অলপমান দেখাওঁ। 49,49,519 টকা। আমি মুঠেও অতিৰঞ্জিত কৰা নাই। চাওক, আপুনি নিজেই চাওক, মহিলাগৰাকীৰ বেংক একাউণ্ট জমা হৈ আছে 759,49,49,519 টকা। আপোনালোক গুচি নাযাব, এতিয়াহে ওলাব আচল ৰহস্যবোৰ কি হ'ল। তাৰপিছত আপোনালোক গুচি নাযাব, ভিডিঅ'টো সম্পূৰ্ণ চালেহে সকলো গম পাব। আহক কি হ'ল তাৰপিছত আপোনালোকক দেখাই আছোঁ। আপোনালোকে শুনকচোন, নিজে আপোনালোকে চাওক কি হৈছে। তাৰপিছত ফলিমাৰীৰ এটা CSPৰ পৰা জমা ধন উলিয়াবলৈ গৈছিল জয়গন বেবী নামৰ মহিলাগৰাকী। নিজৰ বেংকৰ একাউণ্টৰ পৰা 8,000 টকা উলিয়াবলৈ যাওঁতে চকু কপালত উঠিল মহিলাগৰাকীৰ। ভয় লাগি গ'ল, কাৰণ বেংকৰ একাউণ্টত 11 জুলাইত হঠাতে জমা দেখুৱালে 750 কোটিৰো অধিক টকা। পেছাত এজন সাধাৰণ কাঠমিস্ত্ৰীৰ পত্নী জয়গন বেবী আৰু তেওঁৰ পৰিয়ালেই পৰিমাণৰ জমা ধন দেখি ভয়তে কঁপি উঠিল। কিন্তু ৰহস্যৰ অন্ত ইয়াতে নহ'ল। কথাটো আকৌ এবাৰ জানিবলৈ CSP পালেগৈ জয়গন বেবী আৰু পুত্ৰ। জয়গন বেবীৰ ফিংগাৰপ্ৰিণ্ট দি বেংক বিষয়াই একাউণ্টটো খুলি পৰীক্ষা কৰিলে। এইবাৰ বাকৰুদ্ধ হ'ল জয়গন বেবী। একাউণ্ট সম্পূৰ্ণ খালী। 700 ৰহস্যটো যেতিয়া তেওঁ প্ৰথমতে চালে, তেতিয়া দেখিলে যে ইমান কোটি টকা তেওঁৰ একাউণ্টত সোমাইছে। পিছত গৈ আকৌ তেওঁ যেতিয়া কনফাৰ্ম কৰি আকৌ দুবাৰ গৈ চেক কৰি চাই, তেওঁৰ একাউণ্ট একদম খালী। এনেদৰে কি লুটিবলৈ লৈছে, আপুনি কি কৰিব, কেনেকৈ সুৰক্ষিত পাব? ইয়াত কি হৈছে, এই সকলোখিনি উচিত তদন্ত হ'ব লাগে। ইয়াত বেংকৰ কিবা হেৰি আছে নেকি, বা কোনোবা চাইবাৰ অপৰাধীয়ে কিবা চক্ৰই কিবা ষড়যন্ত্ৰ চলাইছে নেকি? সম্পূৰ্ণৰূপে ইয়াৰ কি হ'ব লাগে, ইনকুৱাৰী হ'ব লাগে, আৰু উচিত তদন্তৰ হৈ কি কাৰণত এনেকুৱা হৈছে সেইখিনি জনা দৰকাৰ। নহ'লে সকলোৰে কিন্তু ভয় হৈ পৰে। কিয় এনেকৈ সাধাৰণ মানুহকো এনেকৈ লুটি লৈ যাব। গতিকে সাৱধান থাকক, সতৰ্ক থাকক, আৰু কাকো OTP শ্বেয়াৰ নকৰিব, আৰু বেংকৰ একাউণ্টৰ বিষয়ে কাকো নজনাব। ধন্যবাদ।